আৰক্ষীৰ জালত ভূমাফিয়া সীমান্ত চৌধুৰী হাবিল নামৰ আন এজনকো গ্ৰেপ্তাৰ আৰক্ষীৰ দীৰ্ঘদিন ধৰি পলাতক আছিল দুই ভূমাফিয়া দুয়োৰে বিৰুদ্ধে আছে মাটিৰ নথি জালিয়াতি কৰাৰ গুৰুতৰ অভিযোগ বহু লোকৰ ভূমি জালিয়াতিৰে কাঢ়ি লৈছিল দুই ভূমাফিয়াই আৰু এই সন্দৰ্ভত সবিশেষ জানিবৰ বাবে আমি ফোন লাইন যোগে সংযুক্ত হৈছো হয় মিতালীকৰ পুনে পুনে আপোনাৰ ওচৰলৈ আহিছো ঘটনাৰ সবিশেষ জানিব বিচাৰিছো এটা কথা কব লাগিব যে দীৰ্ঘদিন ধৰি বিচাৰি আছিল মহানগৰ আৰক্ষীয়ে সীমান্ত চৌধুৰী আৰু এই হাবিল নামৰ যি দুগৰাকী ভূমাফিয়া দীৰ্ঘদিনৰ পৰা পলাই আছিল আৰু কুখ্যাত ভূমাফিয়া বুলি কব লাগিব তেওঁলোকে বিভিন্ন প্ৰান্তত যি নথি জালিয়াতি কৰি তেওঁলোকে বহু লোকক আচলতে কন্দুৱালে তেওঁলোকৰ যিসমূহ নিজৰ ভূমি সেই ভূমিসমূহ তেওঁলোকে কাঢ়ি ললে অৱশেষত আৰক্ষীৰ জালত পৰিছে আৰু নিশাৰ ভাগত দুয়োকে গ্ৰেপ্তাৰ কৰিছে কিন্তু এটা কথা কব লাগিব যে পূৰ্বেও তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ বাবে যথেষ্টখিনি তৎপৰ হৈছিল কিন্তু তেওঁলোকে অগ্ৰিম জামিন লৈ তেওঁলোকে দীৰ্ঘদিনৰ ধৰি তেওঁলোকে পলাই আছিল আৰু অৱশেষত আৰক্ষীৰ জালত পৰিল কিন্তু পূৰ্বে দেখুৱাইছিল যে বহু প্ৰান্তত যি ভূমি মাফিয়াই মাটি কাঢ়ি লৈছিল মহানগৰ আৰক্ষীৰ জালত বহু কেইগৰাকী পৰিছিল কিন্তু এইসকলৰ পৰা আৰু হয়তো বহু তথ্য লাভ কৰিব কাৰণ এতিয়াও বিভিন্ন প্ৰান্তৰ যিসমূহ ভূমি সেই ভূমিসমূহ তেওঁলোকে কাঢ়ি লোৱাৰ বহু তথ্য প্ৰমাণ মহানগৰ আৰক্ষীৰ হাতত আছে গতিকে ক'ব লাগিব যে এই দুগৰাকী যি ভূমাফিয়া এই দুগৰাকীৰ জৰিয়তে আৰু এটা গ্ৰুপ মিলি তেওঁলোকে বিভিন্ন প্ৰান্তত বিশেষকৈ বৰবাৰী গড়চুককে ধৰি বশিষ্ঠ এইসমূহ স্থানত তেওঁলোকে বিভিন্ন প্ৰান্তত যিসমূহ চক্ৰান্তৰে তেওঁলোকে মানুহক ভয় ভাবুকিৰে যথেষ্টখিনি মাটি কাঢ়ি লৈছিল অৱশেষত এওঁলোকক নিশাৰ ভাগত গ্ৰেপ্তাৰ মিতালীকৰ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আৰু এই দুই ভূমাফিয়া গ্ৰেপ্তাৰ কৰাৰ পাছতে হয়তো আৰু বহু ভূমাফিয়া আৰক্ষীৰ জালত পৰিব